নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। কেইটামান বাৰবেৰী দেখাই আছোঁ আজি আপোনালোকৰ সন্মুখত, আৰু কোৱালিটি কেনেকুৱা আপোনালোকে ক'ব। এইটো এটা মতা পোৱালি হয়, 8 মাহ 9 মাহ মানৰ হ'ব। প্ৰায় ৱেইট হ'ব আপোনাৰ কমচে কম 22-23 কেজিমান, 22 কেজি 23 কেজি সেনেকুৱা হ'ব। আৰু এজনী আজি এতিয়া তৃতীয়বাৰ তাই আকৌ প্ৰেগনেণ্ট হয়। এজনী ছাগলী চাওক, বাঁহা কোৱালিটি চাওক, প্ৰায় 2 লিটাৰ 2.5 লিটাৰ গাখীৰৰ ছাগলী হয়। বাঁহাখন দেখিলে গম পাব আপোনালোকে, কালাৰ কম্বিনেশ্যনটো ধুনীয়া হয়। তাৰপিছত এইফালে এজনী দ্বিতীয় বানৰ ছাগলী হয়, এবাৰ দি দ্বিতীয় বান প্ৰেগনেণ্ট। আকৌ এজনী দ্বিতীয় বানৰ প্ৰেগনেণ্ট হয়। ভেকচিনেশ্যন কৰা আছে ছাগলী। আৰু এতিয়া গোটেইকেইটা বাৰবেৰী হয়। তো এনেকুৱা কোৱালিটি ছাগলী যদি কাৰোবাক লাগে তো মোক কণ্টেক্ট কৰিব পাৰে। নগাঁও ডিষ্ট্ৰিক্টৰ ৰহাত হয় মোৰ ঘৰ। কিছুমানে চিনি পায়, কিছুমানে চিনি নাপায় চাগে। তো কোনোবাই যদি ল'ম বুলি ভাবে মোক কণ্টেক্ট কৰিব। এই নিচিনা টপ কোৱালিটি ছাগলী বাৰবেৰীত খুবেই ধুনীয়া কোৱালিটি হয়। এইজনী এই মতাটো চাওক, ৰকেট কাণত হয়। মাইকীজনী চাওক, তাই অকণমান আজি মনটো সেমেকা হৈ আছে, বৰষুণত ভিজিছিলে।